আহিছে নটিফিকেশ্যন IBPS ৰিক্ৰুইটমেণ্ট 2024 IBPS ৰিক্ৰুইটমেণ্ট চাকৰি পাবৰ বাবে আপোনাৰ যোগ্যতা কিমান লাগিব কিমান পোষ্ট আহিছে কেনেকৈ আবেদন কৰিব পাৰিব আবেদনৰ ফিজ কিমান এটো যে ইনফৰমেশ্যন দিব বিচাৰিছো IBPS ৰিক্ৰুইটমেণ্ট 2024 আহিছে গুৰুত্বপূৰ্ণ জাননী হৈতে IBPS ৰিক্ৰুইটমেণ্ট ডিটেইলছ নেম অফ পোষ্ট অফিচাৰ্ছ এণ্ড অফিচাৰ্ছ এছিষ্টেণ্ট মাল্টিপাৰপাছ নং অফ টোটেল পোষ্ট হৈছে 9995টা পোষ্টৰ বাবে আহিছে বিজ্ঞাপন নেম অফ দ্য ৰিক্ৰুইটমেণ্ট কমন ৰিক্ৰুইটমেণ্ট প্ৰচেছ এজ ৰিলেক্সেশ্যন যদি চাওঁ এজ ৰিলেক্সেশ্যন দিছে অতি সুন্দৰ আপাৰ এজ ৰিলেক্সেশ্যন উইল বি 3 years ফৰ OBC MOBC কেণ্ডিডেট 5 বছৰ আছে ST কেণ্ডিডেটসকলৰ বাবে আৰু 10 বছৰ আছে PWD কেণ্ডিডেটসকলৰ বাবে ফৰ মোৰ ডিটেইলছ চেক দ্য অফিচিয়েল নটিফিকেশ্যন গতিকে অফিচিয়েল নটিফিকেশ্যন সকলোখিনি তথ্য দি দিয়া হৈছে গতিকে এজ ৰিলেক্সেশ্যন সুন্দৰকৈ পাব 3 বছৰ পাব OBC MOBC সকলে 5 বছৰ পাব ST কেণ্ডিডেটসকলে আৰু 10 বছৰ পাব PWD কেণ্ডিডেটসকলৰ বাবে আৰু এক্সাম চেণ্টাৰ যদি অসমৰ কেণ্ডিডেটসকলে আবেদন কৰে অসমৰ কেণ্ডিডেটসকলে আবেদন কৰাৰ পাছত তেখেতলোকে এক্সাম চেণ্টাৰ এনি ওৱান সিলেক্ট কৰিব লাগিব হেয়া থাকিব এক্সাম চেণ্টাৰ থাকিব অসমৰ বাবে বেসিক্যালি ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ এণ্ড তেজপুৰ গতিকে আমি যদি ক্যাটাগৰি ওয়াইজ পোষ্ট কিনি চাওঁ ক'ত কিমান পোষ্ট আছে নিশ্চয় দেখিছে অফিস এসিস্ট্যান্ট মাল্টিপাৰপাছৰ বাবে আছে টোটাল পোষ্ট হৈছে 5585টা এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব ক্যান্ডিডেট মোস্ট হেভ এ বেচেলাৰ ডিগ্ৰী ইন এনি ডিসিপ্লিন ফ্ৰম এ ৰিকগনাইজড আন্ডাৰ ইউনিভাৰ্সিটি অৰ ইটস ইকুইভেলেন্ট গতিকে আপোনালোকে এই পোষ্টৰ আবেদন কৰিবলৈ হলে বেচেলাৰ ডিগ্ৰী হ'ব লাগিব ৰিকগনাইজড ইউনিভাৰ্সিটিৰ পৰা কৰা হ'ব লাগিব এজ লিমিট যদি চাওঁ এজ লিমিট অতি সুন্দৰ দিছে দা ক্যান্ডিডেট should be between 18 and 28 years as of 1st June 2024 গতিকে আপোনালোকৰ এই সিলেকশ্যন মতে আপোনালোকৰ 18 বছৰ বা 28 বছৰ হ'ব লাগিব ক্যালকুলেট কৰা হ'ব বয়স 1st June 2024 লৈকে দা ক্যান্ডিডেট should be born between 2nd June 1996 and 1st June 2006 both date inclusive গতিকে আপোনালোকৰ এই তাৰিখৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব আকৌ নেক্সট যদি পোষ্ট চাওঁ নেক্সট পোষ্টটো হৈছে অফিচাৰ সেল এসিস্ট্যান্ট ম্যানেজাৰ নং অফ পোষ্ট 3499টা পদৰ বাবে আহিছে বিজ্ঞাপন এডুকেশ্যন কোৱালিফিকেশ্যন একে উল্লেখ কৰিছে আপুনি এনি ৰিকগনাইজড ইউনিভাৰ্সিটিৰ পৰা বেচেলাৰ ডিগ্ৰী কৰা হ'ব লাগিব এজ লিমিট যদি চাওঁ এজ লিমিট হৈছে 18 পৰা 23 বছৰ আপোনালোকৰ 1st June 2024 লৈকে ক্যালকুলেট কৰা হ'ব আৰু আপোনালোকৰ 3rd June 1996 পৰা 31 মে 2006 ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব আৰু বয়স ইনক্লুড কৰা হ'ব আকৌ নেক্সট যদি আমি পোষ্ট চাওঁ হেয়া হৈছে অফিচাৰ সেলছ 2 নম্বৰ পোষ্ট উল্লেখ কৰিছে জেনেৰেল বেংকিং অফিচাৰ মেনেজাৰ নং অফ পোষ্ট টোটাল পোষ্ট আছে 496টা পোষ্ট আৰু এডুকেশ্যন কোৱালিফিকেশ্যন দিছে আপোনালোকৰ বেচেলাৰ ডিগ্ৰী কৰা হ'ব লাগিব লগতে আপুনি বেচেলাৰ ডিগ্ৰীত 50% এগ্ৰিগেট মাৰ্ক থাকিব লাগিব আৰু এজ লিমিট যদি চাওঁ এজ লিমিটৰ কথা উল্লেখ কৰিছে 21 পৰা 32 বছৰ আপোনাক অন অফ ক্যালকুলেট কৰা হ'ব 1st June 2024 লৈকে আৰু লগতে আপোনালোকৰ জন্মগ্ৰহণ কৰা হ'ব লাগিব মাজত 3rd June 1992 পৰা 31 মে 2003 ৰ ভিতৰত তাৰপৰা উল্লেখ কৰি 4 নম্বৰ পোষ্ট হৈছে অফিচাৰ সেল স্পেশালাইজড অফিচাৰ মেনেজাৰ বাবে পোষ্ট আহিছে টোটাল 267টা অৰ্থাৎ 286টা আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন ফৰ ডিটেইল ইনফৰ্ম গতিকে সকলোখিনি ডিটেইল আপোনাৰ নটিফিকেশ্যনে প্ৰকাশ কৰা হৈছে এই পোষ্টৰ বাবে এজ লিমিট এজ লিমিট 21 বছৰ বা 32 বছৰ হ'ব লাগিব 1st June 2024 লৈকে উল্লেখ কৰিছে দা ক্যান্ডিডেট should have been born আপোনালোকে 3rd June 1992 পৰা 31 মে 2003 বোথ ডেট ইনক্লুডিভ মনত ৰাখিব তাৰপিছতে আহিছে অফিচাৰ সেল 3 নম্বৰ পোষ্টৰ উল্লেখ কৰিছে টোৰমান সংখ্যাত সিনিয়ৰ মেনেজাৰ ইয়াৰ উল্লেখ কৰিছে 129টা পোষ্টৰ বাবে আহিছে বিজ্ঞাপন এডুকেশ্যন কোৱালিফিকেশ্যন ক্যান্ডিডেট ডিগ্ৰী বেচেলাৰ ডিগ্ৰী ইন এনি ডিসিপ্লিন ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্সিটি অৰ ইটস ইকুইভেলেন্ট উইথ এ মিনিমাম অফ 50% মাৰ্ক থাকিব গতিকে আপোনালোকে বেচেলাৰ ডিগ্ৰী কৰা হ'ব লাগিব লগতে আপোনালোকৰ বেচেলাৰ ডিগ্ৰীত 50% মাৰ্ক থাকিব লাগিব এক্সপেৰিয়েন্সৰ কথা উল্লেখ কৰিছে আপোনালোকে মিনিমাম 5 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব অফিচাৰ ইন বেংক অফ ফাইনেন্সিয়েল ইনষ্টিটিউচনত কাম কৰা গতিকে 5 বছৰ এক্সপেৰিয়েন্স লাগিব এই পোষ্টৰ বাবে এজ লিমিটৰ কথা উল্লেখ কৰিছে 21 পৰা 40 বছৰ কথা উল্লেখ কৰিছে 1st June 2024 আৰু লগতে আপুনি জন্মগ্ৰহণ কৰা হ'ব লাগিব 3rd June 1984 পৰা 31 মে 2003 ৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব এপ্লিকেশ্যন ফিজ ডিটেইলছ যদি আপুনি এই পদৰ বাবে আবেদন কৰে ক'ত কিমান ফিজ পেমেন্ট কৰিব লাগিব ক্যাটাগৰি ওয়াইজ আপুনি যদি SC ক্যান্ডিডেট হয় SC ক্যান্ডিডেট টাইপ আপুনি পেমেন্ট কৰিব লাগিব এপ্লাই কৰাৰ সময়ত অনলাইন মোডত 175 টকা ST ক্যান্ডিডেট এপ্লাই কৰাৰ সময়ত পেমেন্ট কৰিব লাগিব 175 টকা পাৰ্সন উইথ ডিসেবিলিটি ক্যান্ডিডেট এপ্লাই কৰাৰ সময়ত পেমেন্ট কৰিব লাগিব 175 টকা এক্স সাৰ্ভিসমেনে পেমেন্ট কৰিব লাগিব 175 টকা অল আদাৰ ক্যান্ডিডেটে পেমেন্ট কৰিব লাগিব 850 টকা ইয়া হৈছে পেমেন্ট লাইন গতিকে পেমেন্ট কৰিব পাৰিব আপোনালোকে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং আৰু ইউআৰএল জৰিয়তে পেমেন্ট কৰিব পাৰিব আৰু এপ্লাই কৰা অন্তিম তাৰিখৰ কথা ঘোষণা কৰিছে এপ্লাই কৰা অন্তিম তাৰিখ হৈছে এপ্লাই ষ্টাৰ্ট ডেট হৈছে
7 জুন 2024 এপ্লাই কৰা লাষ্ট ডেট হৈছে 27 জুন 2024 এইটো আছিল লেটেষ্ট ইনফৰমেশ্যন আৰু ভিডিঅ' ডেছক্ৰিপশ্যন লিংক আছে লিংকৰ গৈ সুন্দৰ কৰি অফিচিয়েল নটিফিকেশ্যন ডাউনলোড কৰি নিজে বিতং তথ্য চাব পাৰিব আৰু লগতে চেনেলটো যদি ভাল পাইছে নিশ্চয় চেনেলক ছাবস্ক্ৰাইব কৰক অনাগত দিনত সুন্দৰ সুন্দৰ জব আপডেট পাই থাকিব লগতে জিকে এমচিকিউ পাই থাকিবলৈ আকৌ কৈছোঁ যদি আপুনি IBPS পদৰ বাবে যদি আবেদন কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকৰ অন্তিম তাৰিখ হৈছে অৰ্থাৎ আবেদন কৰা ষ্টাৰ্ট ডেট হৈছে 7 জুন 2024 অন্তিম তাৰিখ হৈছে 27 জুন 2024 গতিকে ভিডিঅ'টো পালে অন্তত উপকৃত হৈছে নিশ্চয় প্লিজ ভিডিঅ' আপোনাৰ বন্ধুসকলে শ্বেয়াৰ নকৰাকৈ নাথাকিব গতিকে টোটেল পোষ্টৰ সংখ্যা ইতিমধ্যে গম পালে 9995টা আৰু তাৰ কোৱালিফিকেশ্যন প্ৰয়োজন হ'ব এনি গ্ৰেজুৱেট গতিকে আপুনি যিকোনো প্ৰগ্ৰামত গ্ৰেজুৱেট কৰা হ'ব লাগিব লগতে বিশেষ ক্ৰাইটেৰিয়া মতে আপোনালোকক 50% মাৰ্কো বিচৰা হৈছে গতিকে এতিয়াই আছিল লেটেষ্ট ইনফৰমেশ্যন ধন্যবাদ আকৌ নতুন ভিডিঅ' লোৱাৰ প্ৰতিশ্ৰুতিৰ আজিৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ